Start, sir. অসমবাসী ৰাইজ অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ বিশাল অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গুৱাহাটীৰ মাজমজিয়াত আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে গুৱাহাটীত 5,000 আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ বা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে। অহাকালি 4 বজাত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে এই প্ৰকল্পটো কি আৰু এই প্ৰকল্পটোৱে আমাক কিহৰ বাবে বা আমাৰ বহুদিনীয়া অভাৱ কেনেকৈ পূৰণ কৰিব আৰু ই আমাক কেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তলৈ লৈ যাব। প্ৰথমতে যিকোনো এটা অডিটৰিয়াম নিৰ্মাণ কৰিব হ'লে আমাক গাড়ী ৰখাবৰ কাৰণে কাৰ পাৰ্কিং লাগে আৰু এই অডিটৰিয়ামটোত আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমি নিৰ্মাণ কৰিছোঁ 450খন গাড়ী ৰাখিব পৰা এখন ধুনীয়া বহুখলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং। মই তালৈকে আপোনালোকক লৈ নাযাওঁ, মাত্ৰ আপোনালোকে চাব যে 450 গাড়ী আমি তাতে পাৰ্ক কৰিব পাৰিম। মই য'ত থিয় হৈ আছোঁ ই এটা মিউজিকেল ফাউণ্টেইন। এই মিউজিকেল ফাউণ্টেইনত অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত বাজি থাকিব আৰু ই মানুহক এটা লাইভ এক্সপেৰিয়েঞ্চ দিব যে আমি ইয়ালৈ অহাৰ লগে লগে নতুনত্ব কি দেখা পাম। এইটো এটা মিউজিকেল ফাউণ্টেইন, তাৰ পৰা আৰম্ভ হ'ব আৰু এই মিউজিকেল ফাউণ্টেইনটো অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সংগীত আমি শুনিবলৈ পাম। মাল্টি লেভেল কাৰ পাৰ্কিং আৰু এই বিশাল প্ৰেক্ষাগৃহ আপোনালোকে চাব পাৰে। এই বিশাল প্ৰেক্ষাগৃহৰ মাজত এটা বিশাল খালী স্থান আছে য'ত 4খন ফুড কোৰ্ট থাকিব আৰু প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলেও ৰাইজে এই অঞ্চলটোৰ বা এই কলা মন্দিৰটোৰ এক্সপেৰিয়েঞ্চ ল'ব পাৰিব। আমি কলা মন্দিৰত সোমাই যোৱাৰ আগতে আমি নিশ্চয় দেখা পাম যে দুইফালে দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই এতিয়া অকণমান আপোনালোকক অডিটৰিয়ামৰ ভিতৰলৈকে লৈ যাম, কলা মন্দিৰৰ ভিতৰলৈকে লৈ যাম। প্ৰথম আপোনালোকে দেখা পাব ইয়াত সোমোৱাৰ লগে লগে এখন আটক ধুনীয়া ভিডিঅ' স্ক্ৰীণ। এই ভিডিঅ' স্ক্ৰীণত আমি যিকোনো মিউজিক, যিকোনো অনুষ্ঠান আমি দেখুৱাই থাকিব পাৰিম আৰু কেতিয়াবা কলা মন্দিৰৰ ভিতৰত কোনো অনুষ্ঠান নাথাকিলেও সন্ধিয়া গুৱাহাটী অসমৰ জনসাধাৰণে আহি এই ভিডিঅ' স্ক্ৰীণখনৰ জৰিয়তে চিনেমা, সংগীত বা বিভিন্ন ধৰণৰ লাইভ এক্সপেৰিয়েঞ্চ তেওঁলোকে লৈ থাকিব পাৰিব। এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাব খুজিছোঁ এই সমগ্ৰ কলা মন্দিৰ প্ৰকল্প। মিউজিকেল ফাউণ্টেইনৰ বিষয়ে মই আপোনালোকক ক'লোঁ, মাল্টি লেভেল কাৰ পাৰ্কিঙৰ বিষয়ে মই আপোনালোকক ক'লোঁ। এতিয়া আমি পোনে পোনে যাব খুজিছোঁ আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ। কলা মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে অসমৰ গৌৰৱ এই সুন্দৰ এশিঙীয়া গড়ে আপোনালোকক আদৰণি জনাব। এতিয়া মই কলা মন্দিৰৰ প্ৰেক্ষাগৃহৰ বাহিৰত কিন্তু ইয়াৰ অবিচ্ছেদ্য অংগ যিখন আমাৰ কোৰ্ট ইয়াৰ তাক মই দেখুৱাব খুজিছোঁ।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা তেখেতে আমাৰ মাজত আছে। ইয়াত এটা অডিটৰিয়ামৰ ভিতৰত সোমোৱাৰ আগতে সুন্দৰ বহিব পৰা ব্যৱস্থা আছে, ৰিচেপশ্যন আছে। আপোনালোকে সোমোৱাৰ আগতে আমি ৰিচেপশ্যন দেখা পাম। ইয়াত আমি এটা চেষ্টা কৰিছোঁ যে অসমৰ আপুৰুগীয়া আৰু আমাৰ ঐতিহ্যৰ সৈতে জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যেতিয়া মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ইয়াত ৰাখিছোঁ, আমাৰ মন যাব যে এই মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকে কেনেকুৱা ধৰণৰ সংগীতত আমাক সহায় কৰে বা তেওঁলোকৰ মিউজিক কেনেকুৱা, তেওঁলোকক আমি কেনেকৈ চাব পাৰোঁ। ইয়াত এখন ইণ্টাৰেক্টিভ স্ক্ৰীন আছে। ইয়াতে আমি এক্সপ্ল'ৰ বুলি মাৰি দিম। এক্সপ্ল'ৰ বুলি মৰাৰ লগে লগে আমাৰ মন গ'ল টোকাৰী গীত শুনিম। আমি এতিয়া আপোনালোকে শুনক টোকাৰী গীত শুনি আছে। মই টোকাৰী গীত শুনিলোঁ, মোৰ ঢোলটোলৈকে চকু গ'ল। এইবাৰ মই বিহুত ঢোল শুনিব খুজিম। কোনোবাই সুধিলে টকাটো কেনেকৈ বজায়, মই এবাৰ টকাটোলৈকে গুচি গ'লো। এইবাৰ মোৰ মন গ'ল মই দবাৰ শব্দ শুনিম। মই মাত্ৰ দবা বুলি ইয়াতে মাৰি দিম। অসমৰ ঐতিহ্য বিদেশী পৰ্যটকসকলৰ সন্মুখলৈ লৈ আহিবৰ বাবে আমি এই এটা ফিলিঙৰ ব্যৱস্থা কৰিছোঁ, যাতে আমি গোটেইবিলাক আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি বিদেশী পৰ্যটকসকলক দেখুৱাব খোজোঁ। মই পেঁপা বজাই সামৰণি মাৰিম। এতিয়া পেঁপাৰ শব্দ। বিহু আহি আছে, মাঘ বিহু আহি আছে, অকণমান আপোনালোকক মই পেঁপাৰ শব্দ শুনোৱাম। এতিয়া আমি যাম প্ৰেক্ষাগৃহৰ ভিতৰলৈ। এই প্ৰেক্ষাগৃহটোৰ বিষয়ে মই আপোনালোকক ক'ব খুজিম। এই প্ৰেক্ষাগৃহত আসনৰ সংখ্যা ৫,০০০। এই প্ৰেক্ষাগৃহটো ১১,০০০ স্কুৱেৰ মিটাৰ অঞ্চলত বিয়পি আছে। ইয়াত আমাৰ অত্যাধুনিক দৃশ্যশ্ৰাব্য আছে। মই গোটেইবিলাক আপোনালোকক দেখুৱাম। অসমীয়া জাতিয়ে আপোনালোকক কলা মন্দিৰৰ ভিতৰলৈ নিমন্ত্ৰণ জনাইছে। আমি কলা মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। এই সুবিশাল কলা মন্দিৰ অসমৰ সাংস্কৃতিক নৱজাগৰণৰ দুই পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উৎসৰ্গিত। এতিয়া আপোনালোকক মই দেখুৱাব খুজিছোঁ এই সুবিশাল প্ৰেক্ষাগৃহ। ৫,০০০ লোক ইয়াতে বহিব পাৰিব। ৫,০০০ লোক, 5,000 মানুহে ইয়াত বহিব পাৰিব। আৰু পূৰ্ব ভাৰতৰ এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ। মই এইফালেও দেখুৱাইছোঁ আপোনালোকক। এই গোটেই প্ৰেক্ষাগৃহত ৫,০০০ লোক ইয়াতে একেলগে বহিব পাৰিব। ৫,০০০ লোক। আমাৰ কোনোবাই যদি কেতিয়াবা ভাবে যে নহয় মই ২৫০০ মানুহেদি অনুষ্ঠান পাতিম, বেলকনিৰ ২৫০০ আমি ব্যৱহাৰ নকৰিলেও হ'ব। এতিয়া মই আপোনালোকক মঞ্চৰ ওপৰলৈকে লৈ যাম, যাতে আপোনালোকে গোটেই প্ৰেক্ষাগৃহ বা কলা মন্দিৰটোৰ এটা ফিলিংছ পাব পাৰে। ষ্টেজ লাইট অন, অডিটৰিয়ামৰ লাইট আপোনালোকে জ্বলাই দিয়ক অলপ দেৰি কাৰণে। এতিয়া আপোনালোকে এই স্থানৰ পৰা আৰু এবাৰ অডিটৰিয়ামটো চাওক।
এতিয়া মই আপোনালোকক অডিটৰিয়ামৰ যিখন এৰেনা বা যিটো ষ্টেজ তালৈকে মই লৈ যাম আৰু এই অডিটৰিয়ামৰ ষ্টেজ যিখন ষ্টেজ আমি বহুৱাইছোঁ তাৰে মই কেন্দ্ৰবিন্দুত উপস্থিত আছোঁ ইয়াৰ পৰা এক্সট্ৰিম ৰাইটত লাষ্টত যি আসন আছে তেওঁলোকেও মোক দেখা পাই থাকিব আৰু এক্সট্ৰিম ৰাইটত যি আছে তেওঁলোকেও মোক দেখা পাই থাকিব এতিয়া ইয়াত থকা অত্যাধুনিক লাইটিং আৰু সাউণ্ড সিস্টেমৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ ইয়াতে 1 লাখ ৱাট আপোনালোকক আকৌ এবাৰ কৈছোঁ 1 লাখ ৱাট প্ৰফেশ্যনেল সাউণ্ড সিস্টেম থাকিব তাৰ মানে এই প্ৰেক্ষাগৃহত আপোনালোকে বিভিন্ন ধৰণৰ সাউণ্ডৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব ইয়াৰ পিছত যেতিয়া প্ৰেক্ষাগৃহত মই অনুষ্ঠান পৰিৱেশন কৰিম স্বাভাৱিকতে গোটেই লাইট ষ্টেজত থাকিব আৰু দৰ্শক বহা লাইটবিলাক আমি নুমাই দিব পাৰিম আপোনালোকে চাব এতিয়া আমি ষ্টেজত আছোঁ আৰু গোটেই হলটোৰ লাইটবিলাক এতিয়া আমি অফ কৰি দিছোঁ এতিয়া আপোনালোকে চাওক গোটেই হলটোৰ লাইট বন্ধ কিন্তু ষ্টেজত অনুষ্ঠান পৰিৱেশন হ'ব আৰু এই ষ্টেজত মই যেনেকৈ ইয়াত থিয় হৈ আছোঁ সংগীত শিল্পী বা বিভিন্নজনে ইয়াত পৰিৱেশন কৰিব আৰু সকলোৱে মোক নিশ্চিতভাৱে চাই থাকিব পাৰিব সকলোৱে মোক চাই থাকিব পাৰিব আৰু যিটো বাদ্যযন্ত্ৰ বা মিউজিক বা গীত সংগীত নাটক আমি ইয়াত পৰিৱেশন কৰিম তাৰ এক্সপিৰিয়েঞ্চ আমি ল'ব পাৰিম যি মুহূৰ্ততে অনুষ্ঠান সামৰণি পৰিব আমি অডিটৰিয়ামৰ লাইটছ আকৌ আমি জ্বলাই দিম এতিয়া আমাৰ যাবৰ সময় হ'ল গতিকে আমি অডিটৰিয়ামৰ লাইটছ আমি জ্বলাই দিম এই অডিটৰিয়ামত আৰু আমি কেইবাটাও দিশ সংযোজিত কৰিছোঁ আমাৰ এটা সৰু ইয়াত কনভেনশ্যন চেণ্টাৰ থাকিব যাতে 50ৰ পৰা 100জন লোকে প্ৰগ্ৰেম এটা কৰাৰ আগতে তাৰ ৰিহাৰ্চেল কৰিব পাৰিব আখৰা কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ মিউজিকেল বা আমাৰ যিমান ধৰণৰ আলাপ আলোচনা কৰিবলগীয়া আছে সেই কনভেনশ্যন চেণ্টাৰত বহি আলাপ আলোচনা কৰিব এই অডিটৰিয়ামৰ লগতে আমি এটা সুন্দৰ কনভেনশ্যন চেণ্টাৰ বনাইছোঁ আৰু লগত যিসকল সংগীতজ্ঞ আহিব তেওঁলোক থাকিব পৰা আমি এটা অতিথিশালাও নিৰ্মাণ কৰিছোঁ মই আপোনালোকক এতিয়া অতিথিশালালৈকে লৈ যাব বিচাৰিছোঁ আৰু অতিথিশালালৈকে আমি যদি যাব লাগে আমি বাহিৰেদি যাব লাগিব ওলাই পেলাই কিন্তু আমি আপোনালোকক অতিথিশালাটো দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম মই পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ যে কি সুন্দৰ বিশাল 5,000 অত্যাধুনিক সাউণ্ড ব্যৱস্থা যিকোনো লাইভ ষ্ট্ৰিমিং কৰিব পাৰিব আমেৰিকাৰ মানুহেও ইয়াৰ পৰা অনুষ্ঠান চাব পাৰিব সুন্দৰ ইণ্টাৰনেটৰ কানেক্টিভিটিও আমাৰ এই অডিটৰিয়ামত জড়িত হৈ থাকিব আজি সন্ধিয়া মই আপোনালোকক চেষ্টা কৰিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰখন আমি কেনেকৈ নিৰ্মাণ কৰিছোঁ তাৰো মই আপোনালোকক এটা লাইভ ভিজুৱেল দেখুৱাবৰ বাবে গধূলি মই চেষ্টা কৰিম এয়া হৈছে বেক ষ্টেজ আমি গোটেই অডিটৰিয়ামটোৰ পিছৰ ফালে আহিছোঁ আৰু এতিয়া আমি এই সমগ্ৰ যিটো আমি আপোনালোকক কৈছিলোঁ যে আমি এটা আমাৰ অতিথিসকল ইয়াত আহি যাতে নিশা কটাব পাৰে তাৰ বাবে আমি যি ব্যৱস্থা কৰিছোঁ তাকো আমি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম যাব লাগে এইটো হ'ল
গুৱাহাটীত ডাঙৰ হল নথকা বাবে তেওঁলোকে USTMত আমাৰ মেঘালয়ৰ USTMত অসমৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। মোকো মতা হৈছিল সেই অনুষ্ঠানটোলৈকে আৰু সিদিনাখনেই মই এটা পণ লৈছিলোঁ যে আমি গুৱাহাটী মহানগৰীত এনেকৈ এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিম। সেই সপোনে আজি বাস্তৱ ৰূপ পালে আৰু আজি আপোনালোকে এই বিশাল কলা মন্দিৰ দেখিবলৈ পাইছে। ইয়াত আটাইতকৈ ডাঙৰ কথা যে যেতিয়া আমাৰ কোনো ফাংচনো নাথাকিব তেতিয়া মাল্টি লেভেল কাৰ পাৰ্কিং আৰু কলা মন্দিৰৰ মাজৰ অনুষ্ঠান, মাজৰ মাটি বা মাজৰ আমি যিটো স্পেচ ডেভেলপ কৰিছোঁ, মানুহ আহিব পাৰিব আৰু ইয়াৰ লাইভ এক্সপিৰিয়েঞ্চ, মিউজিকেল ফাউণ্টেন, এই গোটেই গ্ৰীনাৰী, ফুড কোৰ্ট, এই গোটেই এক্সপিৰিয়েঞ্চবিলাক ল'ব পাৰিব। শেষত মই এটা কথাৰে সামৰণি মাৰিম, এই গোটেই কলা মন্দিৰটো আমি নেট জিৰ' অৰ্থাৎ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আমি ইয়াত কোনো বিদ্যুৎ নলওঁ। এই বিদ্যুৎ আমি সৌৰ শক্তিৰ পৰা আহৰণ কৰিম। মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ওপৰত আপোনালোকে সোলাৰ পেনেল দেখিছে আৰু এই বিল্ডিঙৰ ওপৰত যিটো কলা মন্দিৰ প্ৰেক্ষাগৃহ সুবিশাল তাৰ ওপৰতো আমি সোলাৰ পেনেল লগোৱাইছোঁ গড়ৰ আৰ্হিত। কেতিয়াবা ওপৰৰ পৰা কোনোবাই ড্ৰোন শ্বট ল'লে দেখা পাব গড়ৰ আৰ্হিত আমি এই সোলাৰ পেনেলবিলাক লগোৱাইছোঁ আৰু ইয়াত আমি 1931 কিলোৱাট সৌৰ শক্তি প্ৰতিদিনে উৎপাদন কৰিম আৰু আমাৰ এই গোটেই প্ৰকল্পটো কলা মন্দিৰটো সেই বিদ্যুতেৰে পৰিচালিত হ'ব। ইয়াতে মই আগতেই কৈছোঁ যে 9,000 স্কুৱেৰ মিটাৰৰ এখন সুন্দৰ বাগিচা, অনুষ্ঠান নাথাকিলেও আমি ইয়াতে আহি মিউজিকেল ফাউণ্টেন, ফুড কোৰ্ট আদি আমি অভিজ্ঞতা আহৰণ কৰিব পাৰিম। সুন্দৰ ফাউণ্টেন আপোনালোকে দেখিছে, আকৌ এবাৰ মই চলাই দিছোঁ। এই প্ৰেক্ষাগৃহটো ক'ত বুলি আপোনালোকৰ জানিব ইচ্ছা হ'ব। এই প্ৰেক্ষাগৃহটো হৈছে খানাপাৰাৰ আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ত বা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত তাজ বিমানটাৰ লগত ই গাতে লাগি আছে আৰু এনেকুৱা এটা সুন্দৰ প্ৰকল্প অসমবাসী জনসাধাৰণৰ বাবে আগবঢ়াবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু অহাকালি 4 বজাত এই প্ৰকল্পৰ শুভ উদ্বোধন হ'ব। শুভ উদ্বোধনী অনুষ্ঠানলৈও মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। ইয়াতে মই ফেচবুক লাইভত আপোনালোকক এটা এক্সপিৰিয়েঞ্চ দিব খুজিছোঁ, কিন্তু নিজে নেদেখিলে এই এক্সপিৰিয়েঞ্চ যথেষ্ট নহয়। গতিকে আপোনালোক ইয়ালৈকে আহিব। আকৌ এবাৰ মই কৈছোঁ যে গুৱাহাটী বা আমাৰ সমগ্ৰ ৰাজ্যতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কেতিয়াও সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হোৱা নাছিল। আমি গৌৰৱ অনুভৱ কৰোঁ যে মহাবীৰ লাচিত বৰফুকনেই হওক, আমাৰ জ্যোতি বিষ্ণুৱে হওক, কনকলতাই হওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰই হওক, পাটবাউসীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমিয়ে হওক, খতৰা সত্ৰই হওক, আমাৰ সোণোৱাল কছাৰীসকলৰ খিং বাইথ মন্দিৰে হওক, জোঙাল বলহু নামত উৎসৰ্গিত প্ৰকল্পই হওক, আজি আমি অসমত এক সাংস্কৃতিক নৱজাগৰণৰ বাবে কাম কৰিছোঁ। কেইদিনমান পিছত যোৰহাটত আমি উদ্বোধন কৰিম আমাৰ ফ্ৰীডম মুভমেণ্ট পাৰ্ক, কাৰণ যোৰহাট কাৰাগাৰতে স্বাধীনতা সেনানীসকল আবদ্ধ হৈ আছে। এই ধৰণে এটা সুবিশাল প্ৰকল্প আমি যোৰহাটতো নিৰ্মাণ কৰিছোঁ আৰু গোটেই অসমত লখিমপুৰত ষ্টেডিয়াম, ডিব্ৰুগড়ত ছেকেণ্ড কেপিটেল, শিৱসাগৰৰ ৰংঘৰৰ পৰিৱৰ্ধন, সৌন্দৰ্যবৰ্ধন, নগাঁৱত ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে
আটকধুনীয়া প্ৰেক্ষাগৃহ প্ৰকল্প এক গোটেই অসমতে অভূতপূৰ্ব সাংস্কৃতিক নৱজাগৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰিছে। জ্যোতি বিষ্ণু প্ৰকল্প অসমৰ দুই বিশাল ব্যক্তিত্বৰ প্ৰতি, দুগৰাকী মহান মনীষীৰ প্ৰতি অসমৰ ৰাইজৰ শ্ৰদ্ধাঞ্জলি ৰূপে সদায় থাকি যাব। বহুত বহুত ধন্যবাদ। আপোনালোকক অহাকালি 4 বজাত লগ পাম। গধূলি মই বটদ্ৰৱাত যাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখনো মই অকণমান ফেচবুক লাইভ কৰি আপোনালোকক দেখুৱাব যত্ন কৰিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।